विचारों की सोच की गहराई देखिए। कई जगह राज्यों में उत्पादन कई फसलों का बहुत अच्छा है, लेकिन हमारे कई राज्यों में उत्पादन थी। लेकिन जब से प्रधानमंत्री बने हैं नरेंद्र मोदी जी, रेट तय है। यूरिया आप 1 रुपया डालते हैं तो सीधे 1 रुपया किसान के खाते में पहुंचता है। माननीय प्रधानमंत्री जी, मैं किसान भाइयों को एक तथ्य और याद दिलाना चाहता हूं। यूरिया और डीएपी जिसका इस्तेमाल 1700 लगभग 1700 रुपया की सब्सिडी जिस पर दी जाती है, और डीएपी की एक बोरी 1350 रुपया में जो 3100 रुपया की आती है। किसान भाइयों जरा सोच के देखो, कंपनियां रेट बढ़ाती है, लेकिन प्रधानमंत्री जी ने तय हमको सस्ता यूरिया और डीएपी अभी भी उपलब्ध हो रहा है। किसान भाइयों, छोटे किसान, लघु किसान, सीमांत किसानों को तो मैं पिछले 10-11 सालों में खाद्यान्न का उत्पादन रिकॉर्ड बढ़ा है 40% से ज्यादा। আপোনালোকে সকলোৱে জানে যে আমাৰ ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে কৃষকৰ কল্যাণাৰ্থে বিভিন্ন ধৰণৰ আঁচনিবোৰ হাতত লৈছে। এই আঁচনিসমূহ আমাৰ কৃষকসকলে জনাটো বহুত দৰকাৰ, নহ'লে কৃষকসকলে এই আঁচনিৰ সুবিধাবোৰ ল'ব নোৱাৰিব। সেই মৰ্মে আজি 11 অক্টোবৰ 2025 তাৰিখে ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নতুন দিল্লীস্থ নেশ্যনেল এগ্ৰিকালচাৰেল ছায়েন্স কমপ্লেক্সত টুছা কেম্পাছত এটা অনুষ্ঠান ৰাখিছে। তাত আজি স্পেচিয়েলি প্ৰধানমন্ত্ৰীৰ ধন্য কৃষি যোজনা, তাৰপিছত নেশ্যনেল পালছ মিছন, নেচাৰেল ফাৰ্মিং আদিকে ধৰি বিভিন্ন ধৰণৰ যিবোৰ কৃষকৰ কল্যাণাৰ্থে যিবোৰ আঁচনিসমূহ লোৱা হৈছে, সেই আঁচনিসমূহৰ মুকলি কৰিব আৰু তাৰ বিষয়ে আলোচনা কৰিব। ইয়াৰ লগতে আজিৰ দিনত প্ৰায় 11,000 ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন ভাৰতবৰ্ষৰ বিভিন্ন জিলাত স্থাপন কৰা হৈছে। ইয়াৰে প্ৰায় 1100 ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন, যিবোৰক আমি FPO বুলি কওঁ, তেওঁলোকৰ বছৰেকীয়া টাৰ্ণঅভাৰ 1 কোটিতকৈও বেছি। এই কথাবোৰ আমাৰ অন্যান্য অঞ্চলৰ, ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ কৃষকসকলে জনা দৰকাৰ, আৰু আমি যাতে নতুনকৈ আৰু FPO গঠন কৰি কৃষকৰ কল্যাণাৰ্থে কাম কৰিব পাৰোঁ। গতিকে ভাৰতবৰ্ষৰ প্ৰত্যেক প্ৰান্তৰ, প্ৰত্যেক জিলাৰ প্ৰত্যেকজন কৃষকে যাতে গম পায়, তাৰ বিষয়ে জানে, সেই বিষয়ে ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত প্ৰত্যেকখন জিলাতে এনেকুৱা এই যিবোৰ আমাৰ আজি কাৰ্যসূচী লোৱা হৈছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিবোৰ আলোচনা কৰিব, সেই আলোচনাবোৰ, সেই কাৰ্যসূচী আমি ডাইৰেক্ট টেলিকাষ্ট কৰা হ'ব।